সমূহ উৰিয়ামঘাটবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আয়োজন কৰা প্ৰথম বাৰ্ষিক উৰিয়ামঘাট গ্ৰন্থমেলাৰ সাহিত্য উৎসৱলৈ আমি সকলোকে আদৰণি জনাইছোঁ। আজি প্ৰথমটো দিন গ্ৰন্থমেলাৰ আৰু প্ৰথমটো দিনৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন আৰু পতাকা উত্তোলন কৰে আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি প্ৰদীপ স্বৰ্গীয়াৰী ডাঙৰীয়াই। উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। ইয়াৰ পাছতে দ্বিতীয় কাৰ্যসূচী আছিলে স্মৃতি তৰ্পণ আৰু স্মৃতি তৰ্পণ কৰে আমাৰ শ্ৰদ্ধাৰ উপসভাপতি আদৱ শ্যাম তুৰুং ডাঙৰীয়াই। আমাক আশীৰ্বাদ কৰে আৰু স্মৃতি তৰ্পণৰ পাছতেই উদযাপন সমিতিৰ সকলো বিষয়ববীয়াই এই ৰাজহুৱা খেলপথাৰ প্ৰাংগণতেই থকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি পুষ্প বৰ্ষণ কৰা হয়। গণশিল্পী ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ কাৰণে আমি উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়া তথা বিভিন্ন দায়িত্বত থকা সকলোকে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই দুপৰীয়া 12 বজাৰ পৰা আমাৰ অনুষ্ঠিত হ'ব মুকলি সভা। আৰু এই মুকলি সভাৰ আজিৰ মুখ্য অতিথি হিচাপে থাকিব শ্ৰদ্ধাৰ মিণ্টু সন্দিকৈ ডাঙৰীয়া। তেখেত হৈছে NRLৰ মহাপ্ৰবন্ধক আৰু তেখেত উপস্থিত থাকিব। গতিকে সেই মুকলি সভালৈ আমি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে যাতে আহি উপস্থিত হয়। লগতে দেখাইছোঁ এখন হ'ল এখন গ্ৰন্থ বিপণী, গ্ৰন্থপীঠ শিৱসাগৰৰ পৰা তেখেতসকলে আহিছে। গতিকে তেখেতসকলেও বৰ ধুনীয়াকৈ সজাই পৰাই কিতাপসমূহ ৰাখিছে আৰু অন্যান্য বিপণীসমূহ আছে, আমি পৰৱৰ্তী সময়ত দেখাম। আমাৰ প্ৰথম বাৰ্ষিক উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ মুকলি সভা মঞ্চ।